নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল, মোৰ নাম গোবিনাশ কৰ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায়ৰ সম্পৰ্কে আলোচনা কৰিম। সেই উপায়টো এটা অত্যন্ত চমৎকাৰী উপায়। যদিহে আপোনালোকৰ কৰ্মত সদায় বাধা আহি থাকে, ওচৰ চুবুৰীয়া আপোনাৰ লগত কাম কৰা ব্যক্তিসকলে আপোনাক দেখি জ্বলে, কোনো আপোনাক ভাল চকুৰে নাচায়, কোনো আপোনাক প্ৰশ্ৰয় দিব নোখোজে, সময়ত সহায় নকৰে, সেয়া লাগে ওচৰ চুবুৰীয়া হওক, আপোনাৰ পৰিয়ালৰ ব্যক্তি হওক, আপোনাৰ বন্ধু বান্ধৱ হওক, আপোনাৰ সকলো কাৰ্যতে বাধা আহে, কাৰ্যবিলাক সিদ্ধি নহয়, মনৰ ইচ্ছা পূৰ্ণ নহয়, তেন্তে আপোনালোকে এই প্ৰয়োগটো এবাৰ কৰি চাব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো এটা বনস্পতি তন্ত্ৰৰ প্ৰয়োগ। এই প্ৰয়োগটো এটা অত্যন্ত পৰীক্ষিত প্ৰয়োগ। যদি কোনো ব্যক্তিয়ে মই যিদৰে কওঁ সেইদৰে এই প্ৰয়োগটো কৰিব পাৰে, তেন্তে ইয়াৰ পৰা তেওঁলোকে 100% ভাল ফল লাভ কৰিব। বন্ধুসকল, এই প্ৰয়োগটো ৰাৱণ সংহিতাৰ এটা প্ৰয়োগ। বন্ধুসকল, এই প্ৰয়োগটো আমি কৰিবলৈ হ'লে আমাক এজোপা জৰি গছৰ প্ৰয়োজন হ'ব। আপোনালোকে নিশ্চয় জৰি গছ চিনি পায়। যিজোপা গছ বহুত ডাঙৰ হয় আৰু তাৰ দীঘল দীঘল লতা থাকে। আপোনালোকে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাতো দেখিছে। আজিকালি অৱশ্যে এই গছজোপাৰ সংখ্যা কমি গৈছে। এই প্ৰয়োগটো কৰিবৰ কাৰণে এই ধৰণৰ এজোপা জৰি গছৰ আপোনাক কিন্তু প্ৰয়োজন হ'ব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। স্কিপ কৰি চালে হয়তো কিছুমান জৰুৰী তথ্য আপোনালোকে লাভ নকৰিব। তাৰপিছত প্ৰয়োগটো কৰাৰ পিছত আপোনালোকৰ ফল লাভ হ'বও পাৰে, নহ'বও পাৰে। গতিকে অনুগ্ৰহ কৰি সম্পূৰ্ণ তথ্যখিনি জানি ল'ব, স্কিপ নকৰাকৈ জানি ল'ব, নহ'লে পিছত প্ৰয়োগ কৰিলেও তাৰ পৰা বিশেষ ফল আপোনালোকৰ লাভ নহয়। যিহেতু কিছুমান ভাইটেল পইণ্ট থাকে, এইখিনি যদি মিছ কৰে তেন্তে এই প্ৰয়োগে আপোনাক কামত নিদিবও পাৰে। বন্ধুসকল, এতিয়া কথা হ'ল যে যিসকলৰ এই ধৰণৰ সমস্যা চলি আছে, কৰ্মত বাধা হওক বা চাৰিও দিশৰ পৰা সমস্যা হওক, কৰ্মত বাধা বিঘিনি আহি থাকে, কোনো ভাল চকুৰে নাচায় বা সময়ত কাৰো সহায় নাপায়, বন্ধু বান্ধৱেও সহায় নকৰে, ওচৰ চুবুৰীয়াও সহায় নকৰে, সদায় চুবুৰীয়া বন্ধু বান্ধৱসকল তেওঁ লৈ পেলাই জ্বলে বা তেওঁ হিংসা কৰে পেটে পেটে, এই ক্ষেত্ৰত এই প্ৰয়োগটোৱে কিন্তু 100% কামত দিয়ে। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। এই প্ৰয়োগটো আপোনালোকে কৰিবৰ কাৰণে আপোনাক প্ৰথমে এডাল হালধীয়া ৰছীৰ প্ৰয়োজন হ'ব আৰু অকণমান সেন্দুৰৰ প্ৰয়োজন হ'ব। কি কৰিব লাগে, যিকোনো মাহৰ শুক্লপক্ষৰ শনিবাৰৰ দিনা, যিকোনো মাহৰ হ'ব পাৰে, ইয়াত কোনো ধৰণৰ তিথিৰ কথা নাই, যিকোনো মাহৰ শুক্লপক্ষ শনিবাৰৰ দিনা আপোনালোকে সন্ধিয়াৰ সময়ত বা ৰাতিপুৱাৰ সময়তে এই জৰি গছজোপাৰ ওচৰলৈ যাব। জৰি গছজোপাৰ ওচৰলৈ গৈ জৰি গছৰ ওলমি থকা ডাল এটাত আপোনালোকে এই হালধীয়া ৰছীডাল বান্ধিব। বান্ধি লৈ তাত অলপমান সেন্দুৰ লগাই দিব আৰু সেই ৰছীডাল বান্ধোতে আপোনালোকে মনে মনে এটা কথা ক'ব যে হে বৃক্ষৰাজ, মই আপোনাৰ ওচৰলৈ মোৰ এই ধৰণৰ সমস্যাৰ কাৰণে আহিছোঁ। মই আপোনাক কালিলৈ নিবলৈ আহিম। আপুনি যাতে মোৰ লগত গৈ মোৰ সকলো কাৰ্যত সহায় কৰে, মোৰ সকলো কাম সিদ্ধি কৰে, মোৰ কাৰ্যত অহা বাধা বিঘিনিবিলাক যাতে আপুনি গৈ দূৰ কৰে। এইখিনি কথা মনে মনে কৈ জৰি গছজোপাক এবাৰ প্ৰণাম কৰি আপোনালোকে পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। এই প্ৰয়োগটো কৰিব আপোনালোকে শনিবাৰৰ দিনা। তাৰপিছত দেওবাৰৰ ৰাতিপুৱাৰ সময়তে সূৰ্য উঠাৰ আগে আগে আপোনালোকে পুনৰ সেই জৰি গছৰ ওচৰলৈ যাব। জৰি গছৰ ওচৰলৈ গৈ আপোনালোকে ক'ব যে মই আমুকৰ পুত্ৰ আমুক, অৰ্থাৎ দেউতাকৰ নামটো আগত ক'ব, মই আমুকৰ পুত্ৰ আমুকে আপোনাক লৈ যাব আহিছোঁ। আপুনি মোৰ লগত গৈ মোৰ সকলো কাৰ্যত সহায় হওক, মোৰ সকলো কাৰ্য সিদ্ধি কৰক। এই বুলি আপোনালোকে কৈ যিডাল জৰিত আপোনালোকে এই হালধীয়া ৰছীডাল বান্ধিছিলে, তাৰে এটুকুৰা জৰি আপোনালোকে একে উশাহতে ছিঙি লৈ গুচি আহিব। বা যদি আপুনি ছিঙিব নোৱাৰে হাতেৰে, তেন্তে আপোনালোকে এখন সৰু কটাৰী সহায়ত এই জৰিডাল অকণমান আগ এটা আপোনালোকে কাটি নিজৰ লগত লৈ পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব। কিন্তু এই প্ৰয়োগটো কৰোঁতে এটা কথা ধ্যান ৰাখিব যে এই প্ৰয়োগটো কৰোঁতে যাতে আপোনাক কোনেও দেখা নাপায়, অৰ্থাৎ সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰিব লাগিব। যিটো শনিবাৰ আপুনি জৰি গছজোপাৰ ওচৰলৈ যাব, নিজৰ কথা ক'ব, সেইদিনা আৰু যিদিনাখনি আপোনালোকে জৰি গছৰ জৰি এডাল আপুনি ছিঙি আনিব, সেইদিনা অৰ্থাৎ 2 দিন, শনিবাৰ আৰু ৰবিবাৰ, এই 2 দিনে আপোনালোকে কিন্তু নিৰামিষ খাব লাগিব। তাৰপিছত আপোনালোকে সেই জৰি গছৰ জৰি টুকুৰা ভালকৈ গংগা জলেৰে ধুই ল'ব।
গংগা জলেৰে ধুই লৈ সেই জৰীডাল কোনো ৰঙা ৰছীত ভালকৈ বান্ধিব। অকণমান কাটি ল'ব, ৰঙা ৰছীত ভালকৈ বান্ধিব। বান্ধি লৈ পুৰুষে নিজৰ সোঁবাহুত আৰু মহিলাই নিজৰ বাওঁ বাহুত ধাৰণ কৰিব। আৰু ৰছীডাল বান্ধোতে আপোনালোকে যিজন দেৱতাৰ পূজা কৰে, ধৰক আপুনি কাৰোবাক গণেশৰ পূজা কৰে তেন্তে আপোনাৰ গং গণপতি নাম জপ কৰিব। যদি লক্ষ্মীৰ পূজা কৰে ওম শ্ৰী মহালক্ষ্মী নাম জপ কৰিব। যদি হনুমানৰ পূজা কৰে ওম হং হনুমতে নাম জপ কৰিব। শিৱ পূজা কৰিলে ওম নম শিৱায় জপ কৰিব। যদি আপুনি বিষ্ণুৰ পূজা কৰে বা ভগৱান বিষ্ণু বা কৃষ্ণৰ পূজা কৰে তেন্তে ওম নম ভগৱতে বাসুদেৱায় এই মন্ত্ৰটো আপোনালোকে মনে মনে জপ কৰি কৰি এই জৰি গছৰ জৰি টুকুৰা আপোনালোকে ৰঙা ৰছীত বান্ধিব। বান্ধি লৈ নিজৰ সোঁবাহুত ধাৰণ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী আৰু সিদ্ধ তান্ত্ৰিক প্ৰয়োগ। যদি আপোনাৰ কৰ্মত কাৰো ছাপোৰ্ট নাই, কোনো আপোনাক ভাল নাপায়, সকলো ক্ষেত্ৰতে বাধা বিঘিনি, চাৰিওদিশৰ পৰা সমস্যা, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰক। আপোনালোকৰ সৰ্ব কাৰ্য সিদ্ধি হ'ব, মনৰ ইচ্ছা পূৰ্ণ হ'ব, কৰ্মত অহা বাধা বিঘিনিবিলাক লাহে লাহে দূৰ হ'ব। কিন্তু বন্ধুসকল, এনে নহয় যে আজি আপোনালোকে পিন্ধি ল'লে জৰীডাল আৰু কাইলৈৰ পৰা আপোনালোকৰ সকলো কাৰ্য সিদ্ধি হৈ যাব। সেইটো কেতিয়াও সম্ভৱ নহয়। কাৰ্যত যদি বাধা বিঘিনি আছে সি লাহে লাহে আপোনাক দূৰ কৰি, যিহেতু সেই জৰীডালত এটা পজিটিভ এনাৰ্জি আছে, সেই পজিটিভ এনাৰ্জি লাহে লাহে আপোনাৰ শৰীৰত, আপোনাৰ মনত আৰু আপোনাৰ আত্মাত যিখিনি নিগেটিভিটি আছে, গ্ৰহৰ প্ৰভাৱ আছে, এইখিনি লাহে লাহে কাটিব। তাৰপিছত আপোনালোকে লাহে লাহে ইয়াৰ ৰিজাল্টটো আপোনালোকে নিজে অনুভৱ কৰিব। বন্ধুসকল, এইটো এটা অত্যন্ত লাখটকীয়া উপায়। যদি আপোনালোকে কৰিব খোজে কৰিব পাৰে, সম্পূৰ্ণ নিয়ম পালন কৰি মই যিদৰে ক'লোঁ সেইদৰে কৰিব। যিহেতু তান্ত্ৰিক উপায়সমূহত মডিফিকেশ্যন কৰাৰ কোনো উপায় নাথাকে, যিধৰণে দিয়া থাকে সেইধৰণে প্ৰয়োগ কৰিব লাগিব, অন্যথা তাৰ পৰা কোনো ধৰণৰ ৰিজাল্ট লাভ নহয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই অত্যন্ত চমৎকাৰী বনস্পতি তন্ত্ৰৰ মহা উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।